নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ আৰু আশা কৰ্মীসকলৰ বহুকেইটা সমস্যা সমাধানৰ ওপৰত আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে। গতিকে ছাৰ বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ ঘোষণাকেইটা জানি লওঁ। আজি অসমবাসীৰ বাবে এটা আনন্দৰ দিন। আমি 20 লাখ অতিৰিক্ত লোকক পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিয়াৰ বাবে ছেপ্টেম্বৰ মাহত সিদ্ধান্ত লৈছিলোঁ। আজিৰ দিনটোত আমি 7 লাখ লোকক ৰেচন কাৰ্ড ৰাজ্যৰ 50টা সমষ্টিত আমি দিলোঁ। অহা 22 তাৰিখে আমি প্ৰায় আৰু 8-9 লাখ লোকক আমি ৰেচন কাৰ্ড দিম। আমি আশা কৰিছোঁ যে এই 28 তাৰিখৰ ভিতৰত আমি প্ৰায় 18-19 লাখ লোকক আমি পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিব পাৰিম। ৰেচন কাৰ্ডখন পালে তেওঁলোকৰ কেইবাটাও সুবিধা হ'ব। এটা, প্ৰতি ব্যক্তিৰ বিপৰীতে 5 কেজিকৈ চাউল পাব। ৰেচন কাৰ্ডখন থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পাব, যাৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। তৃতীয়তে, ৰেচন কাৰ্ডখন থাকিলে উজ্জ্বলা গেছ পাব। গেছৰ চিলিণ্ডাৰৰ দাম বজাৰতকৈ কমত পাব। আৰু চতুৰ্থতে, ৰেচন কাৰ্ডখন থাকিলে তেওঁলোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পৰাৰ যোগ্যতা লাভ কৰিব। গতিকে ৰেচন কাৰ্ডখন আমাৰ বাবে লাহে লাহে খুব প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ আজিকালি ৰেচন কাৰ্ড আমি আধাৰ কাৰ্ডৰ ভিত্তিত দিওঁ, অৰ্থাৎ আধাৰ থাকিলেহে ৰেচন পাব। আগতে গাঁওবুঢ়া চাৰ্টিফিকেটত বা এই ধৰণে ৰেচন পাইছিল। আজিকালি বহুত নিয়ম নীতিৰ পৰিৱৰ্তন হৈছে আৰু লাহে লাহে ৰেচন কাৰ্ডখনকেই আমি এটা ফেমিলিৰ আইডেণ্টিটি বা এটা ফেমিলিৰ পৰিচয় কৰোৱাৰ পিনে আমি লৈ গৈ আছোঁ। অনাগত দিনত আমি আৰু এটা বিষয় আলোচনা কৰি আছোঁ। মন্ত্ৰী কৌশিক ৰয়, মই ভাৰতৰ কেইখনমান ৰাজ্য ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছোঁ। বহুকেইখন ৰাজ্যত ৰেচন কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰে মাজে মাজে সুলভ মূল্যত বজাৰলৈ মুকলি কৰি দিয়া দালি, চেনি আদিও ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হয়। তাত দুটা লাভ হয়। যেতিয়া বজাৰত অত্যাধিক দাম থাকে, ভাৰত চৰকাৰে সুলভ মূল্যত দালি এৰি দিয়ে যাতে মাৰ্কেটটো ষ্টেবিলাইজ হয়, বেপাৰীয়ে যাতে দাম কমাই আনিবলৈ বাধ্য হয়। কিন্তু অসমত আমি সেই প্ৰচেষ্টা কেতিয়াও কৰা নাছিলোঁ। এতিয়া ৰেচন কাৰ্ডত যেতিয়া বজাৰত ধৰি ল'লোঁ দালিৰ দাম হ'ব লাগে 100 টকা, দাম দি আছে 120 টকা, তেতিয়া আমি যদি ভাৰত চৰকাৰৰ পৰা 100 টকাত দালিটো আনি দি দিব পাৰোঁ, তেতিয়া বজাৰতো দালিৰ দাম নিজে নিজে কমি আহিব, কাৰণ ছাপ্লাই বেছি হোৱাৰ লগে লগে দামটো কমি আহে। গতিকে এই ধৰণৰ ব্যৱস্থা এটাও আমি আৰম্ভ কৰিব পাৰোঁ নেকি, যে মাৰ্কেট ষ্টেবিলাইজাৰ হিচাপে যাতে বেপাৰীয়ে সুযোগ ল'ব নোৱাৰে, ষ্টেবিলাইজাৰ হিচাপে আমি দালি আৰু চেনিটো ৰেচন কাৰ্ডৰ জৰিয়তে দিব পাৰোঁ নেকি, বজাৰতকৈ কিছু কম মূল্যত। তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ খাদ্যমন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়াক মই ভাৰতৰ কেইখনমান ৰাজ্যত এনেকুৱা আঁচনি আছে, উত্তৰ প্ৰদেশত আছে, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আছে, কেৰালাত আছে, হিমাচল প্ৰদেশত আছে, এই ৰাজ্যকেইখন ভ্ৰমণ কৰি আমাক এখন প্ৰতিবেদন দিবলৈ মই তেওঁক অনুৰোধ কৰিছোঁ। One nation, one ration card. This is an innovation by the Prime Minister Narendra Modi. The net result of this initiative is, if a particular family lives in 2 places within the state or outside the state, his ration can be divided. And because the data bank data is the same, it is Aadhaar enabled. So if he has withdrawn the ration in Kokrajhar, his ration will be adjusted in his family ration in Sibsagar. Or he withdraw ration in Kerala, rest of his family can withdraw the ration in Borpeta.
So that is the beauty of One Nation, One Ration Card. It is a Aadhaar enabled, centrally governed portal. So Assam is now part of that initiative. অৰুণোদয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। এতিয়া এই বিলখনটো সংসদত আলোচনা হ'ব, সকলোৱে নিজৰ নিজৰ কথা ক'ব পাৰিব। কিন্তু বাৰে বাৰে ইলেকশ্যন হৈ থাকিলে ৰাজ্যত মডেল কোড অফ কণ্ডাক্ট আহে, এবছৰ উন্নয়নৰ কাম বন্ধ হৈ যায়। আৰু বাৰে বাৰে একেটা বেলট কাকততে অসমৰ দৰে ৰাজ্যই দুবাৰ ইলেকশ্যন পতাৰ বাবে 1000 কোটি খৰচ কৰিব লাগে। এইটোতো দুখীয়া মানুহৰ টকাই যায়। সেইকাৰণে সকলোৰে বাবে ভাল যদি এটা সময়তে একেলগে ইলেকশ্যন হয়, টকা পইচাৰ খৰচ কমিব, কেম্পেইন একেলগে হ'ব, পলিটিকেল পাৰ্টিজবিলাকৰ খৰচ কম হ'ব। আৰু পলিটিকেল পাৰ্টিয়েও খৰচ ক'ৰ পৰা লয়? আকৌ ৰাইজৰ পৰাই দান বৰঙণি লয়। গতিকে মোৰ মতেদি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ওপৰত যেতিয়া সংসদত চৰ্চা হ'ব, সকলো মানুহে বুজি পাব যে ইয়াৰ ফলত ৰাইজ বহু উপকৃত হ'ব। আৰু আমাৰ দেশত আগতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিলে। লাহে লাহে ৰাষ্ট্ৰপতিৰ শাসন বা বিধানসভা ভাঙিহে এইটো পৰিৱেশ হ'ল। নহ'লে আমাৰ স্বাধীনতাৰ দুখমোকালিতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিল। কোনেও কল্পনাও কৰা নাছিল যে এনেকৈ ভাঙি হৈ যাব। যেতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ শাসন দি ৰাজ্য বিধানসভাবিলাক ভাঙিব আৰম্ভ কৰিলে, তেতিয়াহে এই পৰিৱেশটো আৰম্ভ হ'ল। আগতে এই পৰিৱেশটো নাছিলেই দেশত। গতিকে ছাৰবাইদেউসকল, এয়াই আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ বৃহৎ ঘোষণা। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।